নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি হ'ল 15 আগষ্ট স্বাধীনতা দিৱস, গতিকে তাৰ উপলক্ষে আপোনালোকক মোৰ ফালৰ পৰা, আমাৰ পৰিয়ালৰ সকলো ফালৰ পৰা স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা। আৰু আজি ইমান এটা ভাল দিন, গতিকে ভিডিঅ' এটাতো বনাবই লাগিব। সেইকাৰণে আজি ৰাতিপুৱা একদম শুই উঠি আহিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে চাই থাকিব আৰু 15 আগষ্ট স্বাধীনতা দিৱস দিনটো আচলতে স্পেচিয়েলটো তাৰ কাৰণে কি কৰা হয় ঘৰতে, আৰু তেনেকৈ সৰু সুৰাকৈ দিনটো আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে চাই থাকিব ভিডিঅ'টো, অকণমান দেৰিকৈ আপোনালোকক লগ পাই আছোঁ। চাহ তাহ খাই ল'লোঁ, এতিয়া পতাকাখন লগাবগৈ লাগিব। আজি যিহেতু 15 আগষ্ট, পতাকাখন পাপাক কৈছোঁ ঠিক কৰি দিয়ক, লগাই দিম। পাপাই নলগাই, এতিয়া গা ধোৱা নাই যে, গা ধুলোঁ সেইকাৰণে আকৌ গা নোধোৱাকৈ পাপাই নকৰে। পটককৈ লগাই লওঁগৈ, ওপৰতে লগাই থৈ দিম আৰু। এই দীঘলডালত এখন ইয়াতে লগাই দিলোঁ, পাপাই হেৰি কৰি দিলে, মই গাঁঠিটো মাৰি পেলাই ইয়াতে লগাই থৈ দিছোঁ। হেপী ইণ্ডিপেণ্ডেন্স ডে। এয়া শুই উঠি আহিছেহে, সোনকালে উঠিব লাগে, 6টাতে উঠিব লাগে। এয়া দেৰিকৈ উঠি আহিছে। ব'লা এতিয়া এতিয়া বুজিছে কেলে চকুত পানী মাৰিলে হেৰি লাগে। ব'লা এতিয়া পতাকা উত্তোলন কৰিবলৈ যাওঁ ফিল্ডত। 10:30 বাজিলে, একদম ধুনীয়াকৈ ওলাই ল'লোঁ। ব্ৰেকফাষ্ট কৰি মেলি ৰুটি আৰু বেঙেনা ভাজি বনালোঁ বৌয়ে মই খাই। এতিয়া আমি দুয়োটা যাওঁ ইণ্ডিপেণ্ডেন্স ডে বুলি অকণমান ওলাই যাওঁ পতাকা উত্তোলন কৰিবলৈ যাওঁ দুয়োটা। হয়নে? একদম পূৰা ফুল আজি বগা পিন্ধি লৈছোঁ, বগা দুইজনে বগা চাৰ্ট, বগা কুৰ্তা, আজি পূৰা ওপৰৰ পৰা তললৈ একদম বগা পিন্ধি লৈছোঁ। যাওঁ এতিয়া অকণমান ওলাই যাওঁ, 15 আগষ্ট বুলি। ক'ত কি হৈছে চাই আহোঁগৈ। হ'লে বোলে ফটাফট আহি আকৌ খানা বনাবলৈ আছে। আজি ইণ্ডিপেণ্ডেন্স ডে বুলি স্পেচিয়েলকৈ কিবাকিবি মই বনাম। একো কিবাকিবি নবনাওঁ, চিকেন আনি থোৱা আছে, কালি ৰাতিয়ে মেৰিনেট কৰি থৈছোঁ। হেপী ইণ্ডিপেণ্ডেন্স ডে মা। সেইটো কি আকৌ পাপা ৰুটি আহিলে নি? পাপা ৰুটিখন দি থৈ যাওঁ। বগা হ'ব বাহিৰত কৰিমগৈ বৈ। হেল্ল' আহা। দেউতা ইণ্ডিপেণ্ডেন্স ডে পতাকা লগাই থৈছোঁ। হ'ল বাইকত আমাৰ ঘৰত দেউতা একদম পতাকা লগাই থৈছে, ৰাতিপুৱাই লগালে, বাইকতো লগাই থৈ দিছে। আৰু এখন লগাই ল'ব লাগিছিল। যোৱা নাই ৰ'দ দিছে, ভয়ংকৰ ৰ'দ দিছে। প্ৰগ্ৰেম হৈ আছে। ইণ্ডিপেণ্ডেন্স ডে, ইণ্ডিপেণ্ডেন্স ডে বুলি মায়ে চিকেন বনালেই, মই বনোৱাকৈ নাহি পাইছোঁহিহে। মাক 15 আগষ্ট বুলি বৰলেও খাবলে মই এতিয়া ঘৰলৈ যাওঁ, বনোৱাত লাগোঁগৈ, এজন আকৌ ওলাই যাব।
মাছ নাপালে মাছ অকণ আনিব আছে চব ঘৰতে আছে বাই বাই তুমি বনোৱা বাই ফ্ৰেছ হৈ পাকঘৰলৈ আহিলোঁ এতিয়া বনোৱাত লাগি যাম আৰু প্ৰথমতে মই দাইলকণ বনাই লওঁ তাৰপিছতে পনীৰ বনাম পাপাৰ কাৰণে আৰু আমাৰ কাৰণে চিকেন বনাম কালিহে মই অথনি কৈছিলোঁ মেৰিনেট কৰি থোৱা আছিলে পূৰা মছলা মাৰি থোৱা আছে কালি ৰাতি তো এতিয়া মাংস বনাম তাৰপিছতে পোলাও এজনে বনাব আৰু ভাজি চাজিৰ লগত কি বনোৱা হয় বৌ আছে বাৰু বৌয়ে বনাব বাকীকেইটা মই দাইলকণে মাংসকণে প্ৰথমে বনাই লওঁ তাৰপিছত এজন ওলাই গৈছে মাছ আনিবলৈ মাছ মানে গৰৈ মাছ পুৰি পেলাই আজি মানে পিটিকা খোৱাৰ কথা আছিলে পুৰি পেলাই তো বিচাৰি গৈছে পাই নাপায় নাজানো আহোঁতে চাইছিলোঁ নাপালোঁ তথাপিতো গৈছে ওলাই পেলাই তাৰ কাৰণে মাছ অকণকো লাগিব নহয় এতিয়া নবনাওঁ বাৰু মাছ বনালে চাগে ৰাতিয়ে বনোৱা হ'ব সেইকাৰণে এজন ওলাই গৈছে আহি পেলাই তেওঁ পোলাওটো বনাব বাকী মই এতিয়া মাংসটোৱে আৰু দাইল বনাই লওঁ কেনলা গিলি 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 খুব নাছিল কি মাছ গৰৈ মাছ আজি গৰৈ মাছৰ পিটিকা খাম আজি গৰৈ মাছৰ পিটিকা খাম চিন্তা হৈ আছে কি লাগে তোমাক হা কি লাগে তুমি যিয়ে আনিছা লাগে মাছৰ তেল মই এক্সট্ৰাকৈ খাব লাগিব তেল খাবা তেল খাবা ইয়াত থৈ দিয়া তেল খাবা খাম ইয়াতে থৈ দিয়া বৰ প্ৰিয় বস্তু মাংস কালি মেৰিনেট কৰি থোৱা আছে ইয়াতে আদা নহৰু আৰু এটা পিঁয়াজ পেষ্ট কৰি পেলাই এতিয়া আকৌ সানিম তাৰপিছতে বাকী এইফালে মোৰ হেল্পাৰ পিঁয়াজ নহৰু আলু পিঁয়াজ চব কাটি দিম পিঁয়াজ কাটি দিয়াত মানে একদম বহুত ভাল আৰু লগত আলু এনেকুৱা হেল্পাৰ হ'লে মোৰ চিন্তাই পটাপট হৈ যাব এতিয়া মই এইখিনি সানি লওঁ আকৌ এবাৰ এইখিনি সানি হৈ গ'ল বৰ্তমান তাৰপিছতে এইকণ পনীৰ বনাবলৈ অকণমান আদা নহৰু পনীৰ আজি হেৰি বনাম পনীৰ দো পিঁয়াজা আজিলৈকে বনোৱা নাই ফাৰ্ষ্ট বনাম আজি এখনত বনাম কেৰাহীত মোৰ প্ৰিয় কেৰাহী এখন আৰু এই কেৰাহীখনতে ষ্টীলৰ কেৰাহীখনৰ কথা আজি কেইদিনমানৰ আগতে মানে কমেণ্ট এটাত সুধিছিলে যে হেৰিটো কিহৰ হয় বিনোদৰ হয় মই কেৰাহীখন ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ মানে ইয়াতে কিনিছিলোঁ মই অফলাইন কিনিছিলোঁ দেই অনলাইনত কোনোবাই কিনিছিলে যদি মানে লিংকটো বিচাৰিছিলে অনলাইনত নাই লোৱা মই অনলাইনত মানে ধৰিবলৈ মই চাইজটো ধৰিব নোৱাৰোঁ এইখন মোৰ 22 cm নেকি 22 cm নে 24 আছিলে মই চাই পেলাই বাৰু কৈ দিম বনাই মানে মই বিৰাট ভাল পাইছোঁ এখন মানে বেছি একেবাৰে লাগিও নধৰে কিন্তু জুইটো একেবাৰে যদি বেছিকৈ দি দিওঁ তেতিয়াতো লাগিয়ে ধৰিব ন তো একেবাৰে মানে মিডিয়াম যদি বনাই ধুনীয়া মানে ভাল পাইছোঁ বনাই পেলাই বস্তুটো মানে ভাজ খালেহে আচলতে মাংসটো বনাই ভাল লাগে আচলতে কেৰাহীবোৰ তো কেৰাহীখন মই বনাই ভাল পাইছোঁ বৰ্তমানলৈকে সেইকাৰণে তো সুধিছিলে তো ভাবিছোঁ বোলো একেবাৰে মুখেৰে কৈ দিওঁ পিঁয়াজ 3টা তাতে অকণমান চেনি দি থোৱা আছে দেই ভালকৈ অকণমান ফ্ৰাই কৰি ল'ম তাৰপিছত মাংসখিনি দি দিম আদা নহৰু যিটো মাংসত মিক্স কৰি থোৱা আছে বাৰু পিঁয়াজখিনি ভজা হৈ গ'ল এতিয়া ইয়াতে দি দিম মাংসখিনি ফ্ৰাই হৈ আছে তাৰপিছতে বিলাহী দিম আৰু এইজনে বনাব লৈছে পোলাওখিনি কুকাৰত ৰিফাইন আৰু ঘিউ দি তাতে দালচেনি ইলাচি 1 চামুচ চেনি দিয়াৰ পিছত কাজু কেইটামান দি ফ্ৰাই কৰি তাতে কেৰাটে চাউলখিনি দি আকৌ প্ৰায় 5 মিনিটমান ভজাৰ পিছতে বিনছ আৰু গাজৰ টুকুৰাকেইটা দি দিছে পানী দিছে আৰু পানী বেছিও দিব নালাগে দেই চাউলখিনিৰ সমানত দি 1 আঙুলমান ডুব যোৱাকৈ দিলে হৈ গ'ল আৰু এটা চিটি দিয়াৰ পিছত আৰু চিটিটো খোল খালে পোলাওখিনি ৰেডি হৈ যাব আৰু এতিয়া বনাম মই পনীৰ দো পিঁয়াজা প্ৰথমতে অলপ দৈ লৈছোঁ তাতে অকণমান জিৰা ধনিয়া কচুৰি মেথি আৰু কাশ্মীৰী পাউডাৰ অকণমান দিছোঁ আদা নহৰু পেষ্ট অকণমান দি ভালকৈ মিক্স কৰিব আৰু এতিয়া তাতে পনীৰ পিচকেইটা দি ভালকৈ সানিব পনীৰৰ পিচকেইটাত যাতে ভালদৰে দৈ মিশ্ৰণখিনি লাগি যায় তাৰপিছতে পনীৰখিনি কৰিব লাগিব ফ্ৰাই আৰু মই পনীৰ বেছি লোৱা নাই বাৰু দেই সেইকাৰণে দৈৰ মছলাও অকণমানে দিছোঁ আৰু এতিয়া পিঁয়াজ 2টা চপাৰত চপ কৰি ল'ব আৰু এটা পিঁয়াজ অলপ ডাঙৰ চাইজত কাটি ৰাখিব এতিয়া কেৰাহীতে অকণমান তেল দি তাতে গোটা জিৰা কেইটামান দি পিছত চপ কৰি ৰখা পিঁয়াজখিনি প্ৰায় 5 মিনিটমান ভাজিব তাৰপিছত দিব লাগিব এটা বিলাহীটো পিছত পেষ্ট কৰি দিব লাগে দেই কিন্তু মই পাহৰি মানে মিহিকৈ কুটি দিলোঁ এতিয়া পিঁয়াজ আৰু বিলাহী ভালকৈ গলি অলপ ডাঠ হ'লে মাজে মাজে পানী অকণমান দি ৰাখিব দেই আৰু ডাঙৰ চাইজৰ কাটি ৰখা পিঁয়াজটো দি আকৌ 5 মিনিটমান ভাজিব আৰু পনীৰৰ লগত যে দৈ মিশ্ৰণখিনি বনাইছিলোঁ সেইখিনিও দি দিব পাৰিব লাষ্টত যিখিনি থাকি গৈছিলে আৰু এতিয়া পনীৰখিনি দি ভালকৈ লৰাই মিক্স কৰি লাষ্টত অকণমান ধনিয়া পাত দি দিব হৈ যাব তাৰপিছতে পনীৰ দো পিঁয়াজা আৰু গ্ৰেভিটো সকলোৱে নিজৰ হিচাপত কৰি ল'ব কাৰণ অকণমান বনাইছোঁ কাৰণে বেছি গ্ৰেভি নাই কৰা
আজি আমাৰ দুপৰীয়া ভাত সাজত পোলাও, চিকেনৰ গ্ৰেভি আৰু পাপাৰ কাৰণে পনীৰ আৰু বাকী দাইল আৰু তাৰপিছতে বৈ চব্জিখন বনালে সিমানেই। গুড ইভিনিং সকলোকে। অথনি ভাত পানী খাই হেৰা ভিডিঅ' এটা কাম আছিলে, ভিডিঅ' এটা কাম কৰি মানে এডিট কৰিবলগীয়া আছিলে, আধা হৈ আছিলে, আধা কৰি কমপ্লিট একদম আপলোড কৰি এতিয়া গা পা ধুই মেলি আকৌ এটা চাইগ্য জ্বলাই লওঁ। 6টা বাজিলে এবাৰ চাইগ্য জ্বলাই লওঁ, জ্বলাই আকৌ অথনি পতাকাখনো লাগি আছে নামঘৰ ওচৰতে তেনেকৈ লগাই থৈছিলোঁ। পাপাই আকৌ পিছত ভালকৈ লগাই দিলে, আকৌ সেইখন এতিয়া নমাই পেলাই ধুনীয়াকৈ থৈ দিব লাগিব আকৌ অহা বছৰলৈ। গতিকে মই বোলো চাইগ্য জ্বলাই লওঁ, তাৰ আগতে জ্বলাই মেলি এখন অলপ হেৰি কৰি থ'ব লাগিব। এখন লাগি আছে এতিয়া, এখন খুলি গাঁঠিটো আৰু এইফালে চাকি গছ জ্বলাই লওঁ এতিয়া সন্ধিয়া। আৰু পুৱা গধূলি চাকি আমাৰ ঘৰত সদায় জ্বলোৱা হয়। মই ৰাতিপুৱা নোসোমাওঁ কাৰণ পাপাই গোঁসাই ঘৰভাগ সদায় চাফা কৰে যে, আৰু চাফা নকৰালৈকে আকৌ চাকিও জ্বলাব নোৱাৰোঁ। সেইকাৰণে ৰাতিপুৱা মা পাপাই জ্বলায় আৰু সন্ধিয়া চাকি গছ মই জ্বলাই দিওঁ। আৰু ঘৰখনত পুৱা গধূলি সদায় আমি চাকি বন্তি জ্বলাব লাগে যাতে ভগৱানৰ আশীৰ্বাদ সদায় থাকে। আৰু ভগৱানৰ কৃপা নাথাকিলে আচলতে আমি জীৱনত একো কৰিব নোৱাৰোঁ। জীৱনটো যাতে সুন্দৰকৈ একদম আগবাঢ়ি যাব পাৰোঁ, আমি সেইকাৰণে পুৱা গধূলি সদায় এগছি চাকি ভগৱানৰ ওচৰত জ্বলোৱাটো আমাৰ কৰ্তব্য বুলি ভাবোঁ। আৰু ভাল বেয়া সুখ দুখ এইবোৰতো সদায়ে থাকিব আমাৰ লগত, আৰু সেই দুখৰ মাজতো যে ভালদৰে একো বিপদ নোহোৱাকৈ চলি যাব পাৰোঁ তাৰ বাবে ভগৱানৰ কৃপা সদায় লাগিব। আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকো যাতে সদায় সুস্থভাৱে শান্তিৰে থাকিব পাৰে তাকে ভগৱানৰ ওচৰত সেৱা জনাইছোঁ। ভকতি কৰিব তোমাত হৰি, ভকতি মিনতি প্ৰণতি নাজানো হৰি, মুত পৰে জ্ঞান শূন্যহীনমতি নাই ৰাম ৰাম, অৰাধ বিনাশন তজু নাম নাৰায়ণ। তো গোঁসাই ঘৰত চাকি জ্বলাই এতিয়া চাহ বনাইছোঁ। মালে পাপালে চাহকণ দি থৈ যাওঁ, আকৌ খোজ কাঢ়িবলৈ যাবলৈ আছে নহয়, সেইকাৰণে চাহকণ দি পেলাই যাওঁ। যেনে কৈছোঁ তুমি ওলোৱা, তেনে চাহকণ দি লওঁ। চাহ হৈ গ'ল, মাহঁতক দি থওঁগৈ। ফ্ৰিজৰ পানী বেছিকৈ খোৱাটো বেয়া জানা নাই, ডাইৰেক্ট ফ্ৰিজৰ পানী খাব। ইমানেই গৰম যেনে মানে স্পৰ্টিং খুলি দিলেগৈ, ইমানেই গৰম উঠিছে। তাতে খোজকঢ়া বেছি নহ'লে অকণমান দেৰি খোজকাঢ়িলোঁ, চিধা ঘৰলৈ আহিলোঁ। আহি মানে ঘৰত সোমালোঁ, মায়ে তাতে অকণমান দেৰি থাকিলোঁ, মায়ে কফি বনাবলৈ দিলে, কফি খালে ৰাইজে, মই নাখোৱা। তাৰপিছত আহিলোঁ, আহি চিধা পাকঘৰ লাগিছোঁ, ভিডিঅ' কৰাই হোৱা নাই। অথনি গৰৈ মাছ আনিছিলে যে, গৰৈ মাছকেইটা ভাবিছিলোঁ আজি নবনাওঁ, তাৰপিছত মানে কাইলৈলৈকে সেইকেইটা বোলে জিন্দা হৈ নাথাকে, আধা মৰা হৈ গ'ল। আৰু তাৰপৰা এজনে পিটিকা বনাবলৈ এইফালে গৰৈ মাছ পুৰি আছে, 4 নম্বৰটো পুৰি আছে। তাৰপিছত ডাঙৰ মাছ আছিলে নহয়, ডাঙৰ মাছ তৰু দি পেলাই পাপাৰ কাৰণে বনাই দিম। আৰু ভাজিবলৈ মায়ে ক'লে নালাগে বনাব। আৰু অথনি ওলাই যাওঁতে দাদাই মাংস আনিবলৈ দিছিলে, ছাগলী মাংস, দাদাই আনিবলৈ ক'লে, তাৰপৰা বৌয়ে বনাম বুলি কৈছে ছাগলী মাংস। হৈ যাব। মাছ ফ্ৰাই কৰি আছোঁ, তৰুৱে মাছৰ জোল আৰু এজনে মাছৰ পিটিকা বনাব, গৰৈ মাছৰ পুৰা পিটিকা। কি হ'ল? পিঁয়াজ কমিব আছে ন, পিঁয়াজ আছে, চিন্তা কিয় কৰ ৰহে हो, পিঁয়াজ ধেৰ আছে, সেইটো লৈ। এইফালে গৰৈ মাছৰ পুৰা, খালি বৰ তলখন লেতেৰা হয় আৰু ভিতৰত। বাকীকেইটা 3টা কেনেকুৱা লাগিছে দেখিবলৈ, ক'লা ক'লা। সেইটো কি আৰু এটা আছে, তেনেকৈ চুচিব, তেনেকৈ চুচি দিলে হ'ল মানে। হা, মাথাটোতো নিদিয়ে, মাথাটো কাষৰলৈকে যিমান হেৰি থাকে, সেইখন চব্জি কিবা বনাব লাগে নালাগে, মা নালাগে বুলি ক'লে চব্জি।
এনেই চব্জিবোৰ সদায় সদায় আধা আধি নষ্ট হয়। আৰু এইফালে মাছকেইটা মায়ে ধুনীয়াকৈ বাছি দিলে, কাঁইট চাট চব আঁতৰাই পেলাই দুইজনে বাচিলোঁ। আৰু লগতে এতিয়া পিঁয়াজ কুটি দিলে এজনে, আদা লগত ধনিয়া আৰু জলকীয়া সকলোখিনি মিক্স কৰি অকণমান নিমখ তেল সকলোখিনি মিক্স কৰি ধুনীয়াকৈ পিটিকাকণ বনালোঁ। আৰু গৰৈ মাছৰ পিটিকাকণ জানে কিমানেই মানে টেষ্ট লাগে খাই। আৰু এইফালে আমাৰ ভাত খাবৰ টাইম হৈ গ'ল, 10টা বাজিলে। তৰৈ দি তৰকাৰী বনাইছিলোঁ, তাতে মাছ দিলোঁ পাপা আৰু মাৰ কাৰণে। বাকী মাছৰ পিটিকা আছিলে, বৌয়ে ছাগলী মাংস বনালে, সেয়াই। কিন্তু মই দিনত চিকেন খালোঁ ন, সেইকাৰণে আৰু এতিয়া ছাগলী মাংস নাখালোঁ, পিছদিনা খাই দিম। বাকী সেয়া আৰু আজি আমাৰ ভাত সাজ খাই মেলি লওঁ, খাই মেলি আজৰি হৈ একদম আপোনালোকক লগ পাই আছোঁ। ভাত খাই আজৰি আৰু ভিডিঅ'টো সমাপ্ত কৰিম এতিয়া। ভিডিঅ'টো সমাপ্ত কৰাৰ আগতে অকণমান কথা এটা কৈ লওক। আজি ভিডিঅ' এটা দিছিলোঁ যে, সেই ভিডিঅ'টোত দুগৰাকীমানে কমেণ্ট কৰিছে যে ভিডিঅ'টো অডিঅ' ডাব হৈছে বুলি, চাব পৰা নাই। দুটা নে কেইটা কমেণ্ট আহিছে, অটো ডাব হৈ আছিল, ভিডিঅ'টো চাব পৰা নাই ভালকৈ, ইংলিছত আহিছে চাগে। তো তেতিয়া তেনেকুৱা হ'লে হেৰি কৰিব আপোনালোকে, ভিডিঅ'টো যেতিয়া প্লে' হৈ থাকিব নাই, প্লে' হৈ থাকোঁতে ওপৰত ছেটিংছ অপশ্যনটো আছে, ছেটিংছত গৈ তাতে এখন বিচনাখন হিলাই আছা কেলৈ তুমি, অডিঅ' ট্ৰেক বুলি আছে, অডিঅ' ট্ৰেকত বেংগলী আৰু ইংলিছ আছে, সেইকাৰণে চাগে আপোনালোকে মানে ধৰিব পৰা নাই, হেৰি কৰিব পৰা নাই। বেংগলী যদি কৰিব নহয় অসমীয়াতে আহি যাব, সেইটো মানে কিছুমানে সেইকাৰণে চাগে কনফিউজ লাগি আছে, কাৰণে ধৰিব পৰা নাই। বেংগলী আৰু ইংলিছ আছে অপশ্যন দুটাত, তাতে বেংগলী কৰি দিব, তাতে অসমীয়া আহি যাব, সেইটো কথা। তো সেইকাৰণে অথনি মানে মই মালৈ ফোন কৰিছোঁ, মাৰ মোবাইলত তেনেকৈ মানে ইংলিছত আহি গৈছে, তো বেংগলী কৰি দিলে আকৌ অসমীয়া আহি গৈছে, তেনেকৈ কেতিয়াবা হৈ যায়। যদি তেনেকুৱা হৈ যায় তেতিয়া ওপৰত ছেটিংছত গৈ পেলাই অডিঅ' ট্ৰেক কৰি দিব, তাৰপিছত লেংগুৱেজটো চেঞ্জ কৰি দিব, অসমীয়াত আহি যাব, সেইটো কথা। বাকী একো নাই, সেইটো মানে যিজনে চাই থাকে তেওঁৰ মোবাইলতে কৰিব পাৰি, মোৰ ইয়াৰ পৰাতো অ'কে হৈ আছে, সেইটো কথা। তো ভাবিছোঁ ভালকৈ বোলো বুজাই দিওঁ অকণমান, মানে কমেণ্টৰখিনি কৈছে যে ভিডিঅ'টো চাব পৰা নাই বুলি। বাকী আজি দিনটো সমাপ্ত কৰোঁ আৰু 15 আগষ্টৰ দিনটো ধুনীয়াকৈ গ'ল, স্বাধীনতা দিৱস। আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে ভালে গ'ল, সকলোৰে একদম ধুনীয়াকৈ থাকক 15 আগষ্ট। আকৌ অহা বছৰলৈ, এবছৰলৈ গ'ল আৰু, হয়নে? হৌৰা ইণ্ডিপেণ্ডেঞ্চ। আজি ইণ্ডিপেণ্ডেঞ্চ ডে বুলি ওলাই গ'লোঁ, মানে সেয়া আৰু এই কোৰ্ট ফিল্ডলৈ গ'লোঁ, বুঢ়া চালিলৈ ৰখিলোঁ, বুঢ়া চালিলৈ মানে সিফালৰ পৰা যাবলৈ নিদিয়ে, কোৰ্ট ফিল্ডলৈ গ'লোঁ, তাতে অকণমান দেৰি ইফালে অকণমান প্ৰগ্ৰেম চালোঁ, আহিলোঁ, ঘূৰিলোঁ। তাৰপিছত ক'লৈ গ'লোঁ, আকৌ গৰালি হৈ পেলাই এক চকৰত মাৰি আকৌ ঘৰলৈ আহিলোঁ। সিমানে আৰু আমাৰ স্বাধীনতা দিৱস। চুইটি বৰা, ভাল লাগিলে চাই বা ভিডিঅ'টো, পাৰিলে তোমালোকৰ বিয়াৰ আৰু ৰিচিপশ্যন ভিডিঅ' আছে যদি প্লিজ দিবাচোন। এইটো কমেণ্ট আগতেও আহিছে, বেলেগে কোনোবাই কৈছে, মনত নাই বাৰু এতিয়ালৈকে নামটো, পাহৰিছোঁ। মানে ৰিচিপশ্যনৰ, দৰাঘৰ ৰিচিপশ্যনৰ ভিডিঅ' আছে, নাই নহয়। ভিডিঅ'টোত মানে মই যেতিয়া যোৱা বছৰে পালোঁ, ইউটিউবত দিব খুজিছিলোঁ, কিন্তু তাত মানে যিখিনি গান লাগি আছে সেইখিনিত কপিৰাইট আহি যায়। তো কপিৰাইট আহিলে মইতো ভিডিঅ'টো দিব নোৱাৰিম, সেইকাৰণে আচলতে মই দিব নোৱাৰিম চাগে মানে নোৱাৰিমেই চাগে, মানে তাত কপিৰাইট আহি গৈছে মানে ভিডিঅ'টোত। আকৌ মই সেইটো আৰু বেলেগে আকৌ বনাই নিদিব, সেইকাৰণে আকৌ যদি কেতিয়াবা কেনেবাকৈ মিউজিক হেৰি কৰি পেলাই কেনেবাকৈ যদি কেতিয়াবা দিব পাৰিম বা তেতিয়া দি দিম, কিন্তু তাত মানে মিউজিক যিখিনি লাগি আছে কপিৰাইট লাগি যায়, সেইকাৰণে মানে দিব পৰা নাই আচলতে। বিয়াৰ ভিডিঅ' আছে, নথকা নহয়, তথাপিতো কেতিয়াবা যদি পাৰোঁ অকণমান কাটি মেলি ইনষ্টাগ্ৰামত কেনেবাকৈ দিব পাৰিলে দিম আৰু, সিমানে কথা। গানবোৰ লাগি থাকিলে মানে দিগদাৰ হৈ যায় দিবলৈ কপিৰাইটৰ কাৰণে, অন্যটো একো নাই। এই চিষ্টেমটোৱে বেয়া আৰু, পটককেনে ক'তো মানে একো কৰিব নোৱাৰি, কেনেবাকৈ কপিৰাইট চিষ্টেমটো উঠি যোৱা হ'লে ধেৰ কিবা কিবি দিব পাৰিলে। তো সেইটোৱে কথা, সেইকাৰণে মানে ভিডিঅ'টো দিবলৈ প্ৰব্লেম হৈ যায়, নহ'লেতো এনেই ভিডিঅ' আছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। আৰু সকলোৱে এনেদৰে মৰম দি যাব, আগলৈও মৰম দি যাব আশা কৰিছোঁ। গতিকে স্বাধীনতা দিৱস ইমানতে সমাপ্ত, হয়নে? এতিয়া 11:30 বাজিলে, পানী খোৱাই নাই, পানী খামহে। আহিলোঁ ৰুমলৈ অথনিয়ে, তাৰপিছত এতিয়া বেহৰবাৰী চাম দুয়োটাই। বেহৰবাৰীখন মানে একদম আমাৰ যিমান ভাগৰ নাথাকক মানে বেহৰবাৰীখন লাগিবই, মানে চামেই, মানে বেহৰবাৰী নোচোৱাকৈ মানে আমাৰ মানে নহ'বই, চামেই মানে আৰু। গতিকে ভিডিঅ'টো এতিয়ালৈকে সমাপ্ত কৰি দিওঁ, লগ পাম নেক্সট এটা ভিডিঅ'ত। আৰু একো ক'বলৈ একো নাই আৰু, বাই বাই, টাটা, আৰু সকলো ভালকৈ থাকিব। বাই বাই কৈ দিয়া আৰু, শুভৰাত্ৰি। যদি গধূলি চাই আছে, দিনত চাই আছে, বাই বাই, আকৌ লগ পাম।